নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে ৰাতিপুৱাই এটা বিশেষ ঠাইত উপস্থিত আছোঁ। মানে আজি হ'ল সৰস্বতী পূজা। সকলোৱে চাগে সৰস্বতী পূজাৰ উখল মাখল সকলোৰে ঘৰতে লাগিছে। আমাৰো একদম পূৰা উত্থপ পৰিৱেশ। আজি আমাৰ আয়ানৰ অংগনবাদী কেন্দ্ৰত সৰস্বতী পূজা ভাগ পাতিছে, গতিকে আমি খুব সোনকালে আহি গ'লোঁ। গোটেই মানুহখিনি আহি পোৱাহিয়ে নাই এতিয়াও, তথাপিও অলপ কামৰ যো-জাও কৰিছোঁ, লগতে শৰাই দিছোঁ যিহেতু, গতিকে শৰাইৰ কাৰণে সোনকালে গুচি আহিলোঁ। আৰু অংগনবাদীৰ বাইদেউকেইগৰাকীও একেবাৰে শৰাই যো-জা কৰাত লাগি আছে। আমি বাহিৰতে অকণমান বহিছোঁ, আৰু ৰ'দটো সেমেকা যিহেতু, গতিকে ৰ'দতে অকণমান বহোঁ বুলি চকী বেঞ্চ উলিয়াই ল'লোঁ। আৰু আয়ানহেঁতেও অকণমান খেলা ধূলাত ব্যস্ত হৈছে। আৰু সেয়া কাষতে বৰ্তাজনে মানে চৌকা এটা খান্দিছে, তাতে চাগে বনোৱা হ'ব, লুচি ভাজি বনাব তাতে, আৰু পায়সো বনাব, তেনেকৈ চাহ-তাহ বনাব। গতিকে সেই বৰ্তাজনেই মানে খান্দি দিছে আৰু চৌকাটো। গতিকে আমি তেখেতৰ লগতে কিবাকিবি কথা পাতি মেলি বহি আছোঁ ৰ'দতে। সৰুৰে পৰা আচলতে এইটো এটা বিশেষ দিন আছিল আমাৰ কাৰণে, কিন্তু এতিয়া অকণমান যিহেতু আমি গৃহিণী হ'লোঁ, ইয়াৰ উৎসাহটো অলপ কমিছে। তথাপিও কিন্তু এই ল'ৰাৰ এতিয়া দিন আহিছে যিহেতু, গতিকে ল'ৰাৰ লগতে আহিও আমিও অকণমান আগৰ দিনবোৰ উপভোগ কৰিছোঁ। এয়া দেখিছেনে বাইদেউহঁতে ধূপ-ধূনা জ্বলাইছে, চাকি-বন্তি জ্বলাইছে। গতিকে সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। গতিকে আমাৰ মনটো আজি সঁচাকৈ ভাল লাগিছে। শৰাই কাম আগবঢ়োৱা হৈ গৈছে। এতিয়া সকলোৱে আমি চাকি-বন্তি জ্বলাম। এয়া ৰেডি হৈ লৈছোঁ, আৰু আমিও চাকি জ্বলাম, আৰু লগতে প্ৰাৰ্থনাও কৰিম। ইয়াৰ পিছত প্ৰাৰ্থনাও হ'ব বাৰু। এয়া লাহে ধীৰে কামবোৰ হৈ আছে, যিহেতু ঠাইৰ অভাৱ, একেবাৰে কম ঠাইতে এনেকৈ অনুষ্টুপীয়াকৈ কৰা হৈছে, আৰু ধুনীয়াকৈ হৈ যাব বুলি আশাও কৰিছোঁ। আৰু ধুনীয়াকৈ এয়া দেখিছেনে, আমি সাজি-কাচি আহিছোঁ। মোৰ ড্ৰেছটো দেখিছে নাই, বৰ নতুন নহয়, মানে একেবাৰে পুৰণা কাপোৰে পিন্ধি আহিছোঁ। আমাৰ সেই উৎসাহটো নাই আচলতে। আজিকালি ল'ৰা-ছোৱালীবিলাকৰ যে নতুন সৰস্বতী পূজা বুলি ক'লে আগতেও আমাৰ নতুন কাপোৰ পিন্ধাটো খুব বেছি চখ আছিল। আমাৰ মাৰ ভাগৰ মই আচলতে বেছিকৈ পিন্ধিছিলোঁ মাৰ কাপোৰ, গতিকে এনেদৰেই আৰু এতিয়া আজি ধুনীয়াকৈ লগৰবোৰ আহিছে, আৰু ষ্টুডেণ্ট, লগতে তেওঁলোকৰ মাকসকল, দেউতাকসকল সকলো আহিছে। গতিকে মানুহ একদম ভৰ্তি হৈ গৈছে। আৰু এতিয়া ধুনীয়াকৈ চাকি-বন্তি জ্বলাই আমাৰ হৈ গ'ল। এতিয়া আৰু প্ৰাৰ্থনা কৰি লওঁ সকলোৱে। আৰু আমি যেতিয়া প্ৰাৰ্থনা আৰম্ভ কৰিছোঁ, তেতিয়া বহুত বেছি মানুহ নাই, 5-6গৰাকী মানুহে আমি আছোঁ। আৰু পিছত আহিছে বাৰু, অৱশ্যে বহুতখিনিয়ে আহিলে, আৰু সেইখিনি আমি দেখাই যাম। সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। এনেকৈ আমাৰ প্ৰাৰ্থনা কৰা হৈ গ'ল। আয়ানহঁতে দেখিছেনে, একেঠাইতে বহি থাকিব নোৱাৰি বেছি দেৰি, গতিকে আমি 3টা প্ৰাৰ্থনা কৰিয়ে সমাপ্ত কৰিলোঁ। আৰু আকৌ বাকী কাম আছেই, যিহেতু চৌকা খান্দা হৈ গ'ল। এতিয়া আকৌ জুই ধৰা, ইটো কৰা সিটো কৰা। অৱশ্যে মই সেইখিনিত নাই, মই অকল ল'ৰা-ছোৱালী ৰখি দিব লাগিব, যিহেতু সিহঁতৰ বহুত বেছি দুষ্টামি কৰি থাকে, ইটোৱে সিটোৰ লগত কাজিয়া পেচাল এনেকুৱাবোৰ থাকেই আৰু ল'ৰা-ছোৱালী, গতিকে সিহঁতক ৰখিব লাগিব অলপ। গতিকে ইমান কাম বন কৰিবলৈ সময় আচলতে নাপালোৱেই ময়ো, কিন্তু এনেকৈ ব্যস্ত আছোঁ। আৰু দিনটো কিন্তু বহুত বেছি ভালেই লাগিলে। আৰু এইফালে মাহ প্ৰসাদ ৰেডি কৰি আছে বাইদেউহঁতে, আৰু সকলোৱে এতিয়া মাহ প্ৰসাদ খোৱাৰ সময় হৈ গ'ল। প্ৰায় 12:30মান বাজিলে এতিয়া। ইফালে আকৌ লুচি ভাজি ৰেডি হৈ আছে, মানে বনাই আছে আৰু সম্পূৰ্ণ হোৱাগৈ নাই। আৰু আলহী অতিথি বহুতখিনি গোট খালে দিছেনে, সকলোৱে খাই আছে এতিয়া প্ৰসাদ। ওচৰ চুবুৰীয়া সকলোৱে আহিছে। আমি কোনেও আচলতে নিমন্ত্ৰণ নকৰাকৈ তেওঁলোক আহিছে। ভাল লাগিছে, আৰু খুব বেছি সহযোগ কৰিছে। ল'ৰা-ছোৱালীখিনিৰ কাৰণে যিকোনো বস্তু যোনে যিটো পাৰে সকলোৱে দিছে। আমি ভবাতকৈ বহুত বেছি আচলতে ভালকেই অনুষ্ঠানটো হৈ গ'ল। আমি ইমানখিনি ভবাই নাছিলোঁ, গতিকে বহুত বেছি ভাল লাগিছে। আৰু ল'ৰা-ছোৱালীকেইটাইও ধুনীয়াকৈ খোৱা-বোৱা কৰিছে, তেওঁলোকৰ ফূৰ্তিমতে যিটো মন গৈছে তাকেই খাবলৈ পাইছে। গতিকে তেনেধৰণে ভবাতকৈ বহুত বেছি হোৱাৰ কাৰণে আৰু বেছি ভাল লাগিছে। আৰু এইফালে আমাৰ কাম বন হৈয়ে আছে, আৰু চব্জি বনাই আছে, লাবৰা ভাজি বনাই আছে। আৰু লুচি ভাজিৰ লগত যিহেতু লাবৰা ভাজিয়েই হয় মেইন, আৰু নহয় জানো, গতিকে এয়া লুচি বনাই আছে। এয়াও ওচৰৰ এগৰাকী বৌ, গতিকে সকলোৱে সহায় কৰি দিছে।
আমি বেছি ইমান কামৰ বোজা ল'বলৈকে পোৱা নাই নিজৰ মানে ল'ৰা ছোৱালীবোৰ আমি ৰখিছোঁ বাৰু সেইখিনিয়ে কৰি আছোঁ বাকী সকলোৱে তেওঁলোকে কামবোৰ ভগাই পিটাই কৰি আছে আৰু আমি সময়ত মানে খাইছোঁহে আৰু সেইকাৰণে মই অকণমান সোনকালে খাই ল'লোঁ আইনৰ লগতে আৰু এইখিনি পিছত খাইছে আৰু সকলোৱে ধুনীয়াকৈ তৃপ্তিৰে আমি খালোঁ লগে ভাগে মিলিজুলি আৰু বৰ ভাল লাগিলে আৰু নমতাকৈ যিসকল আহিলে তেওঁলোককো বহুত বেছি ভাল লাগিলে অহাৰ কাৰণে আৰু সঁচাকৈ বহুত ভাল লগা এটা পৰিৱেশ আমাৰ এনে পিছে লাষ্টত অকণমান হাতত দুখ পালে সেইকাৰণে হাত আঙুলিত দুখ পালে আনিছেনে আৰু কোচত উঠি আছে এনেকৈ দিনটো পাৰ হ'ল আৰু বৰ বিশেষ দুখ পোৱা নাই বাৰু গতিকে আপোনালোকৰ কেনেকুৱা লাগিল জনাব